ৰাইজ কপাল কিমান বেছি বেয়া হলে এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এইটো চাওকচোন দেখিছে গ্লাছখন ফাটি গ'ল এইফালে দেখিছে ইয়ালৈকে ফাটি গৈছে এয়া দেখা পাইছে চাওক গাড়ীৰ মেইন যিখন উইণ্ডশ্বিল্ড গ্লাছ সেইখনে ফাটি গ'ল চাওকচোন দেখিছেনে আৰু এই ঘটনাটো মোৰ অসাৱধানতাৰ কাৰণে হৈছে বুলি মই ক'বলৈ নাযাওঁ এইটো এটা জাষ্ট মোৰ কাৰণে এটা লেছন আৰু মোৰ হয়তো কপাল বেয়া আছিলে সেইকাৰণে হয়তো ঘটিলে এতিয়া কি হৈছিল মই কৈ আছো গাড়ীৰ ভিতৰত আহক তো মই গাড়ী চলাই আপোনালোকক কাহিনীটো কৈ আছো কাহিনী মানে বিশেষ একো নহয় এখন ট্ৰাকে এনেকে মোক অভাৰটেক কৰিছিলে আৰু হয়তো ট্ৰাকখনত আগতে শিলগুটি নিছিল নেকি তো ট্ৰাকখনৰ পৰা এটা শিলগুটি চিটিকি পেলাই মোৰ এই উইণ্ডশ্বিল্ডখনত পৰিছে গম পাইছেনে চাওক ইয়াতে এতিয়া না মোৰ কিবা ফল্ট আছে না ট্ৰাক ড্ৰাইভাৰজনৰ কিবা ফল্ট আছে এতিয়া কাৰ ফল্ট বুলি কম এতিয়া মই চাওক এইটো সেইকাৰণে মই সম্পূৰ্ণ মোৰ নিজৰ কপালকে দুখ দিছো উপায় নাই তো মানুহৰ জীৱনত মানে অনাকাংক্ষিতভাৱে যিকোনো ধৰণৰ ঘটনা ঘটি যাব পাৰে বুজি পাইছেনে যিকোনো ধৰণৰ আৰু যিটো আপুনি ধৰক কেতিয়াও মানে কল্পনাই কৰা নাই মানে দিয়ক আৰু উপায় নাই আৰু যি হলটো হলে বাকী আজি ওলাই আহিছিলো মৰিগাঁও বাৰপূজীয়া বুলি এডোখৰ জেগাত মোৰ লগৰ এজনে মানে এখন প্লে স্কুল খুলিছে সি কৈছে আজি অপেনিং আছে একবাৰ আহিবিচোন তো সেই তালৈকে গৈ আছিলো আৰু বাকী ফোন এটা কৰো ৰ'ব তাক এইখিনিৰ পৰা কোনফালে যাব লাগে বা বষ্টন কিডছ বুলি এনেটা হেৰি কৰা আছে বষ্টন কিডছ ন ওকে ঠিক আছে ৰ'ব একদম পাৰফেক্ট জেগাত ৰখি পেলাই ফোন কৰিছো মানে বুজি পাইছেনে সি আগতে আছে বলক তো আহক আজি বাৰপূজীয়াত আজিৰ পৰা নতুনকৈ আৰম্ভ হোৱা সেই বষ্টন কিডছখন মই অলপ দেখাই দিওঁ আপোনালোকক এইটো তেওঁলোকৰ কেম্পাছ আৰু এইফালে চব পৰা CCTV কেমেৰা লাগি আছে দেখা পাইছে গোটেই কেম্পাছত মানে ক্লাছৰুমবিলাকতো আছে CCTV কেমেৰা মানে আপোনাৰ শিশুটোক যদি ইয়াতে এডমিশ্যন দিয়ে তো মানে যিমান সময় থাকে আৰু পৰা CCTV আণ্ডাৰত থাকিব টেনশ্যন নাই গতিকে ছেফ এণ্ড ছিকিউৰ আৰু বাইদেউ আছে বাইদেউ ইয়াতে কি ক্লাছ থাকিব প্লে গ্ৰুপ নাৰ্সাৰী LKG আৰু UKG ওকে মানে এটা কিমান বছৰৰ পৰা এডমিশ্যন ল'ব পাৰিব 2 বছৰৰ পৰা এডমিশ্যন হয় না মানে কোনোবা যদি 3 বছৰ হৈ ল'ব পাৰিব না পাৰিব মানে নাৰ্সাৰীত হ'ব তাৰপিছত LKG আৰু UKG আছে ওকে টোটালি 4টা ক্লাছে থাকিব আৰু যেহেতু আজি শুভ আৰম্ভণি আছিলে গতিকে ধুনীয়াকৈ ফিটা কাটি মেলি দিলে দি মেলি লৈ এতিয়া মানে আজিৰ পৰা অপেনিং হৈ গ'ল আৰু তো আপোনাৰ শিশুটোক যদি এডমিশ্যন দিওঁ বুলি ভাবে ন বাৰপূজীয়াৰ এই বষ্টন কিডছত তো স্ক্ৰীনত আহি থকা ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু এতিয়া মই লাহেকৈ ক্লাছৰুমকেইটা আপোনালোকক অলপ চলপ দেখাই দিওঁ ৰ'ব চাওক কিমান ধুনীয়া সুন্দৰ ফাৰ্নিচাৰ আছে সৰু বাচ্চা এটাই যেতিয়া সোমাব ন সোমোৱাৰ লগে লগে এটা ধুনীয়া ভাইবছ পাব মানে দেখা পাইছে চাওক কাৰ্টুন পুৰা ৱালত ধুনীয়াকৈ অঁকা আছে 1 2 3 4 ক খ গ ঘৰ পৰা আদি কৰি চব ইয়াতে ধুনীয়াকৈ লিখি মেলি মানে দিয়া আছে যাতে আপোনাৰ শিশুটোৱে ইয়াত সোমাই পেলাই ব'ৰ নহয় বুজি পাইছে খেলা ধূলাৰ মাজেৰে খুব সুন্দৰকৈ ইয়াতে এটা এডুকেশ্যন প্ৰচেছ আছে এটা ছিষ্টেম আছে মই গোটেইখিনি বস্তু বুজাই দি আছোঁ দাদা এজন আছে মই কথা পাতি পেলাই আপোনালোকক বুজাই দি আছোঁ ৰ'ব এটা প্ৰচেছত ইয়াতে মানে এডুকেশ্যনটো দিয়া হয় বুজি পাইছেনে আৰু এই বষ্টন কিডছখন এখন সম্পূৰ্ণ ফ্ৰেঞ্চাইজি মডেলত মানে প্লে স্কুল হয় আপোনালোকে গম পাইছে চাগে ফ্ৰেঞ্চাইজি মডেল কি হয় আৰু তাৰ ফাউণ্ডাৰ আছে আমাৰ লগত মই দাদাৰ পৰা জানিম মানে দাদাই কি ভাবি পেলাই প্লে স্কুলটো মানে ষ্টাৰ্ট কৰিছিল তো এয়া আমাৰ লগত আছে সিদ্ধাৰ্থ দা তো এই দাদাই একচুৱেলি বষ্টন কিডছ এই গোটেই চেইনটোৰ মানে আপুনি প্ৰথম আৰম্ভ কৰিছিল ন তো কেনেকৈ কি ভাবিছিলে আপুনি কওকচোন প্ৰথম চাওক মানে মই বহুত বছৰ প্ৰি স্কুলৰ লগত আছোঁ বাচ্চাৰ লগত জড়িত হৈ আছোঁ বাচ্চাৰ চাইল্ড এডুকেশ্যন চাইল্ডৰ লগত কাম কৰি আছোঁ এটা প্ৰি স্কুলৰ নিডটো মানে বহুত ইম্পৰ্টেণ্ট এটা প্ৰি স্কুল বাচ্চাৰ ফাউণ্ডেশ্যন যেনেকৈ আপুনি এটা ঘৰ বনালে তাৰ পিলাৰটো তলৰ ফাউণ্ডেশ্যনটো যদি ভাল নহয় আপোনাৰ বিল্ডিংটো কলাপছ হৈ যাব আপুনি যিমানে ওপৰত বিল্ডিং বনাওক বাচ্চাৰ যদি ফাউণ্ডেশ্যনটো ভাল নহয় যদি ফাউণ্ডেশ্যনটো প্ৰপাৰ নহয় তেতিয়া বাচ্চাৰ আপোনাৰ পুৰা জীৱনটোৱে বাচ্চাটো বেয়া হৈ যায় এনেতো গভৰ্ণমেণ্টেতো স্কুলৰ যিটো নৰ্মছ দিছে ন এজটো 6 বছৰৰ পৰা দিছে 6 বছৰ বেচিকেলি আপোনাৰ 1ৰ পৰা ফৰ্মেল এডুকেশ্যন প্ৰি স্কুল এডুকেশ্যনটো হ'ল যিটো প্লে ৱে মেথডত বাচ্চাক আপুনি কিণ্ডাৰগাৰ্টেন মেথড বুলি কয় কিন্তু দেয়াৰ আৰ 2 মেথড কিণ্ডাৰগাৰ্টেন এণ্ড মণ্টেছৰী মেথডটো ইন্ট্ৰডিউচ কৰিছিলে মাৰিয়া মণ্টেছৰী চ' এওঁ এজন এডুকেশ্যনিষ্ট আছিলে তো এওঁ এইটো মেথডটো ষ্টাৰ্ট কৰিছিলে প্ৰথম বাচ্চাৰ ওপৰত এণ্ড এইটো মেথডে আজিকালি মানে পুৰা ৱৰ্ল্ডত এইটো মেথডে ফ'ল' কৰে যে বাচ্চাক আপোনাক প্লে বেছড লাৰ্ণিং কিউৰিঅচিটি ডেভেলপ মানে আপোনালোকে খেলা ধূলাৰ মাজতে মানে আপোনাৰ এডুকেশ্যনটো দিয়া হয় আমাৰ ইয়াতে বাচ্চাক কোনো মানে বাচ্চাক এইটো পাৰিবই লাগিব এইটো বয়সত এইটো কৰিবই লাগিব এনেকুৱা নহয় আমি বাচ্চাৰ লগত এডুকেশ্যনটো লৈ যাওঁ বাচ্চা যিমান যেনেকৈ পাৰে আমি এডুকেশ্যনটো তাৰ মতে ডিজাইন কৰোঁ এইটোৱে আমাৰ এডভান্টেজ আৰু দাদাহঁতৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে এইবোৰ দেখা পাইছে চাওক এপ্ৰিল তাৰপিছত বিভিন্ন মান্থত আপোনাৰ বিভিন্ন ধৰণৰ আছে সম্পূৰ্ণ এটা 12 মানে এইবিলাক কিবা কেৰিকুলাম কি বুলি ক'লে আপুনি এইটো আমাৰ এটা ষ্ট্ৰাকচাৰ কাৰিকুলাম আছে ন এইটো ডে ৱাইজ বাচ্চা কেনেকৈ পঢ়োৱা হয় যেনেকুৱা লিটাৰেচি স্কিলত কি পঢ়োৱা হ'ব প্ৰি মেথছ কনচেপ্টত কি হ'ব নিউমেৰিকেল স্কিল কি দিয়া হ'ব জেনেৰেল এৱাৰনেছ কি হ'ব কালাৰিং এণ্ড আৰ্ট এণ্ড ক্ৰাফ্টত কি হ'ব ষ্টৰি টেলিঙত কি হ'ব ডে ৱাইজ এপ্ৰিলৰ উইক 2 উইক 3 তো তাৰমানে এটা সম্পূৰ্ণ পুৰা প্ৰচেছৰ মাজত সোমাই পৰে তাৰমানে বুজি পাইছেনে তো এনেকুৱা নহয় যে মানে খুলিছে আৰু স্কুলত ক্লাছত গ'ল আজি মন গ'লে মই বি পঢ়ালো আজি মন গ'লে মই খেলালো এনেকুৱা নহয় মানে ন দেয়াৰ হেজ টু বি ষ্ট্ৰাকচাৰ কাৰিকুলাম এটা ষ্ট্ৰাকচাৰ কাৰিকুলামে বাচ্চাক ফাউণ্ডেশ্যনটো বনাব তো সেয়াই আৰু আজিকালি নতুন যুগৰ নতুন ষ্টাইল তো আমিতো আগতে যেতিয়া
প্ৰথম শ্ৰেণীত পঢ়িবলৈ গৈছিলোঁ বস্তা লৈ গৈছিলোঁ স্কুলত তেতিয়া বহিবলৈ টুলো নাছিলে আজিকালি চাওক কিমান কি বস্তু আহি গ'লে আৰু ইয়াৰ বাইদেউ আছে তো বাইদেউ আপোনালোকে আৰু কি কি এক্টিভিটি ৰাখিছে আমাৰ ইয়াতে এখন ডান্সৰ স্কুলো খোলা হৈছে প্ৰত্যেক দেওবাৰে মানে 3 বছৰ বা 14 বছৰৰ ভিতৰত ল'ৰা ছোৱালীবিলাক আহি পেলাই নৃত্য শিকিব পাৰিব আমাৰ ইয়াতো ল'ৰা ছোৱালীৰ কাৰণেও মানে সুৰক্ষাৰ দিশটো চাই পেলাই চিচিটিভি ব্যৱস্থা এইটো মই দেখা পাইছো মই অলৰেডি দেখাইছো চবফালে চিচিটিভি লাগি আছে গতিকে ফুল চিকিউৰ হ'ব গতিকে মানে কাৰোবাৰ ধৰক ল'ৰা ছোৱালী আহিলে ইয়াতে টেনশ্যন নাই ন আৰু অডিঅ' ভিজুৱেলৰ দ্বাৰাও শিক্ষা দিয়া হ'ব ইয়াত খালি মানে নৃত্য গীত খেলা ধূলাৰ মাজেৰেহে শিক্ষা দিয়া হ'ব খালি মানে পাঠ্যক্ৰমৰ যোগেদিয়ে যে শিক্ষা হ'ব সেইটো নহয় তো আপোনাৰ শিশুটোক যদি ইয়াতে এডমিশ্যন দিওঁ বুলি ভাবে তো এটা চাওক দেখা পালে এটা সম্পূৰ্ণ ফুল পেকেজ আপোনালোকে পাই যাব বুজি পাইছে আৰু এটা স্পেচিয়েল কথা মই আজি ইয়াতে আহি শিকিলোঁ ABC আমি যে পঢ়িছিলোঁ ABCD চিটোক বোলে আজিকালি চি বুলি নকয় কিবা ক বুলি কয় মানে বুজি পাইছে নহবা C for CAT কেট কিন্তু CAT চেটহে হ'ব লাগিছিল CAT কেট কেনেকৈ হ'ল সেই বস্তুটো আজি মই ইয়াতে বুজি পালোঁ মানে চিটোক আজিকালি কে বুলি কয় আৰু সেইটোহে বোলে ব্ৰিটিছ ইংলিছ বুজি মানে মানুহ এটা বেয়া হৈ গৈছে বুজি পাইছে ইয়াতে আহি তো এয়াই আছিলে মৰিগাঁও জিলাৰ 12 পুজিয়াৰ বষ্টেণ্ড কিডছ বুলি নতুনকৈ শুভ আৰম্ভণি হয় প্লে স্কুলখনৰ ষ্টৰী আৰু তো ইয়াতে তেওঁলোকে আজি বিভিন্ন অনুষ্ঠান পাতিছিলে তাৰ ভিতৰতে এই অনুষ্ঠানভাগ আছিলে অন্যতম এটা বৰগীত পৰিৱেশনেৰে মানে গোটেই আৰম্ভণিটোৰ আজি মানে শুভ আৰম্ভ হৈছে বুলি ক'ব লাগিব স্কুলখনৰ তো মই অলপ বৰগীত আপোনালোকক শুনাই দিওঁ তাৰপিছতে আপোনালোকে যদি কোনোবা এডমিশ্যন লওঁ বুলি ভাবে মানে নিজৰ বাচ্চাটোক যদি এডমিশ্যন দিওঁ বুলি ভাবে তো যোগাযোগ কৰিব পাৰে স্ক্ৰীনত আহি থকা ফোন নম্বৰটোত ঠিক আছে Ra